হেল্ল' এভৰিৱান, আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন আছে। আপোনালোকে যিসকলে আছাম পুলিচৰ বাবে এপ্লাই কৰিব বিচাৰিছিলে বা কিছুমানে থাকি গৈছিলে লাষ্ট ডেটটো পাৰ হোৱাৰ কাৰণে, গতিকে আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে। আপোনালোকে যদি আছাম পুলিচটো ফিল আপ কৰিব বিচাৰে বা এপ্লিকেশ্যন ফৰ্মটো কমপ্লিট কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ বাবে এটা সুযোগ আহি গৈছে। কাৰণ যিটো কমন এপ্লিকেশ্যন পৰ্টেল আছাম পুলিচৰ, সেইটো আকৌ ৰিঅ'পেন কৰি দিয়া হৈছে। গতিকে আপোনালোকে কোন তাৰিখৰ পৰা কোন তাৰিখলৈ আপোনালোকে এপ্লিকেশ্যনটো কৰিব পাৰিব তাৰ বিষয়ে জনাম, আৰু কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব, কি কি ডকুমেণ্ট লাগিব, এই গোটেইকেইটা আপোনালোকে ইয়াত জনোৱা হ'ব। আপোনালোকে ইয়াত দেখা পাইছে, এইটো হৈছে আছাম পুলিচৰ অফিচিয়েল ৱেবছাইটৰ ইণ্টাৰফেচটো। গতিকে আপোনালোকে ইয়াত দেখা পাইছে লগ ইন আৰু ৰেজিষ্টাৰ নাও দুটা অপশ্যন আছে। গতিকে যদি আপোনালোকে ৰেজিষ্টাৰ কৰিলে তেতিয়াহ'লে লগ ইন কৰিব পাৰে, নতুবা ৰেজিষ্টাৰ কৰা নাই বাৰু তেতিয়াহ'লে ৰেজিষ্টাৰ নাওত ক্লিক কৰিব লাগে। যেতিয়া আপোনালোকে ৰেজিষ্টাৰ নাওত ক্লিক কৰে, তেতিয়া এনেধৰণৰ এটা ইণ্টাৰফেচ শ্ব' আপ হৈ যাব। যদি আপোনালোকৰ অলৰেডি ৰেজিষ্টাৰ হোৱা আছে, তেতিয়াহ'লে আপোনালোকে ইয়াত মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ আৰু আধাৰ নাম্বাৰ দিও ইয়াত লগ ইন কৰিব পাৰে, নতুবা আপোনালোকে নতুনকৈ এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াত আপোনালোকে দেখা পাইছে যিটো চেলুটেশ্যনত আপোনালোকৰ শ্ৰী বা শ্ৰীমতী বা মিষ্টাৰ বা মিছেছ ইয়াত লিখিব লাগিব। ইয়াত চিলেক্ট কৰা অপশ্যন আহি যায়। তাৰপিছত ফাৰ্ষ্ট নেম আৰু লাষ্ট নেমটো ইয়াত দিব লাগে। তাৰপিছত ফাদাৰ নেম, মাদাৰ নেম, ফোন নম্বৰ, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰ দিব লাগিব আপোনালোকে। নেক্সট আপোনালোকে যদি তললৈ অকণমান স্ক্ৰল ডাউন কৰে, তেতিয়া এনেধৰণৰ এটা অপশ্যন আহি যায়, হায়াৰ কোৱালিফিকেশ্যন, আপুনি কিমানলৈ পঢ়িছে এইটো সুধিছে। তাৰপিছত পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, আপোনাৰ ডিষ্ট্ৰিক্টটো, জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰিব লাগিব, ডেট অফ বাৰ্থ আৰু আধাৰ কাৰ্ডৰ নাম দি পিনি ইয়াত টিক মাৰ্ক দি পিনি আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰে, তেতিয়া আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ এটা পপ আপ হৈ যাব। তাৰপিছত আপোনালোকে চিম্পলি লগ ইন অপশ্যনত ক্লিক কৰি পিনি ইয়াত মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ আৰু আধাৰ নাম্বাৰটো দি পিনি লগ ইন কৰিলে এনেধৰণৰ অপশ্যন শ্ব' আপ হৈ যাব। গতিকে এইকেইটা আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকৰ যিটো ফিল আপ কৰাৰ ষ্টাৰ্টিং ডেটটো আছিলে আপোনালোকৰ 16 তাৰিখে আছিলে, 16 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো কমপ্লিট কৰিব পাৰে। 28 তাৰিখে লাষ্ট ডেট আছে, গতিকে আপোনালোকে তাৰ ভিতৰতে কমপ্লিট কৰিব পাৰে। যদি আপোনালোকে কৰিব পৰা নাই, তেতিয়াহ'লে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে, বা আমাৰ যিকেইটা হেল্পাৰ আছে সেইকেইটাৰ লগতো আপোনালোকে কণ্টেক্ট কৰি পিনি কৰাই ল'ব পাৰে অনলাইন থ্ৰু দি। গতিকে আজি ভিডিঅ'টো এয়াই আছিল। আপোনালোকৰ চাই কেনেকুৱা লাগি জনাবলৈ নাপাহৰিব।